হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ শেহতীয়াকৈ হৈ যোৱা কম্বাইন কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024ৰ এক্সপেক্টেড ৰিজাল্ট ডেট কিমান হ'ব। চ' সেইখিনি জনাৰ আগতে আমি এক্সপেক্ট কৰাৰ আগতে বা টেণ্টেটিভ ৰিজাল্ট ডেটটোৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অলপ চাব লাগিব যে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2022 আৰু 2023ত APSCয়ে কিমান ডেইজৰ গেপত ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আৰু লগতে ইয়াতে আপোনালোকে থাম্বনেইলটোত দেখিছে মই প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছে UPSCয়ে যোনটো নতুনকৈ লঞ্চ কৰিছে সেইটোৰ ওপৰত অলপ জনাম যে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ থ্ৰুৱেদি আপোনালোকে কেনেকৈ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন ক্লিয়াৰ নকৰিলেও গভৰ্ণমেণ্ট জব বা তেনেকুৱা ধৰণৰ ভাল প্ৰাইভেট ছেক্টৰ জব আপোনালোকে ল'ব পাৰে। ঠিক আছে, সেইখিনিৰ ওপৰত প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছে সেইটোৰ ওপৰতো ডিছকাছ কৰিম। প্ৰথমতে আমি কম্বাইন কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব সেইটোৰ ওপৰত অকণমান আলোচনা কৰিলোঁ। প্ৰথমতে হৈ গ'ল আপোনালোকে ইয়াতে যদি চাই তেতিয়াহ'লে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2022ত ভেকেঞ্চি আছিলে 913টা, প্ৰিলিমিনেৰী ডেট আছিলে 26 মাৰ্চ 2023 আৰু ৰিজাল্ট দিছিলে এপ্ৰিলৰ 12 তাৰিখ 2023। এইবাৰ সেইবাৰত ভেকেঞ্চিও বহুত আছিলে মানে যিহেতু 11 to 12 টাইমছ কেণ্ডিডেটছ লয় 10,000ৰ ওপৰৰ কেণ্ডিডেটছে মেইনছ দিবলৈ পাইছিলে সেইবাৰ। আৰু ৰিজাল্টৰ গেপ পিৰিয়ড আছিলে 16 দিন। ঠিক আছে, 16 ডেইজৰ ভিতৰতে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছিলে। মানে আপোনালোকৰ ধৰক এপ্ৰিলৰ 12 তাৰিখটো এৰি পেলাই 13 তাৰিখৰ পৰা যদি কাউণ্ট কৰোঁ আৰু মাৰ্চৰ 26টো এৰি পেলাই 27ৰ পৰা যদি কাউণ্ট কৰোঁ একেবাৰে এপ্ৰিলৰ 11লৈকে সেই গেপ পিৰিয়ডটো হ'ব 16 ডেইজ। 17 নম্বৰ ডেট আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে মানে 12 এপ্ৰিল 2023। চ' APSCৰ কোনো তেনেকুৱা নিৰ্দিষ্ট ট্ৰেণ্ড ফ'ল' নকৰে। আপোনালোকে চাব এতিয়া নেক্সটটোত। চ' ইয়াতে মাত্ৰ 16 ডেইজৰ গেপতে ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে আৰু সেইবাৰ কেণ্ডিডেটছো বহুত বেছি আছিলে, 10,000তকৈ বেছি কেণ্ডিডেটছ আছিলে। চ' OMR চিট চেকিঙো কৰা তেওঁলোকৰ হৈ গৈছিলে। আৰু নেক্সট যদি চাওঁ CC 2023 ভেকেঞ্চি মাত্ৰ 235 আছিলে আৰু সেইবাৰ কেণ্ডিডেটছ বহুত বেছি নাছিলে। 235ৰ যদি 12 টাইমমান কৰোঁ তেতিয়াহ'লে 3,000মান কেণ্ডিডেটছ গৈছিলে। 22,800, 2,700, 2,800 মান কেণ্ডিডেটছ চিলেক্ট কৰিছিলে আৰু সেইবাৰ প্ৰিলিমিনেৰী মাৰ্চ 18, 2024ত হৈছিলে আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে May 9, 2024। গেপ পিৰিয়ড আছিলে 51 ডেইজ। ঠিক আছে, যদি আমি দুইটা যদি কম্পেয়াৰ কৰোঁ CC 2022 আৰু 23 তেতিয়া দেখিব যে য'ত ভেকেঞ্চি বেছি আছিলে তাতে ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে মাত্ৰ 16 ডেইজ লাগিছিলে, গেপ লৈছিলে। আৰু য'ত ভেকেঞ্চি কম আছিলে, য'ত মানুহ কমকৈ ল'বলগীয়া হৈছিলে তাতে ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে 51 ডেইজ লৈছিলে। কিন্তু যিহেতু সেইটো বুলি কথা নাই, যিহেতু OMR চিট কি বুলি কয় মেচিনত স্কেন হয়। ঠিক আছে, স্কেনাৰ মেচিন আছে তাতে স্কেন হয়। চ' সেইটো কাৰণে গেপ পিৰিয়ডটো ইমান বেছি হ'ব নালাগে। ৰিজাল্ট একচুৱেলি তেওঁলোকে ইচ্ছা কৰিলে এসপ্তাহটো ডিক্লেয়াৰ কৰিব পাৰে, কিন্তু কিহৰ কাৰণে ৰৈ থাকে সেইটো মই গম নাপাওঁ APSCয়ে। চ' এনেকৈ যদি চাওঁ APSCয়ে কোনো নিৰ্দিষ্ট ট্ৰেণ্ড ফ'ল' কৰা নাই ৰিজাল্টত। কেতিয়াবা বহুত কম দিনৰ ভিতৰত দিছে, কেতিয়াবা বহুত বেছি দিন গেপ লৈছে তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে। চ' তেনেকুৱা ধৰণৰ তেওঁলোকৰ কোনো নিৰ্দিষ্ট টাইমিং নাই, কোনো নিৰ্দিষ্ট তেওঁলোকে কোনো তেনেকুৱা টাইম পিৰিয়ড ফ'ল' কৰা নাই। আৰু এতিয়া যদি CC 2024 ৰিজাল্টৰ কথা কওঁ, আপোনালোকে যিহেতু মোক বাৰে প্ৰতি সুধি থাকে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব, চ' সেইটো কাৰণে ময়ো একজেক্ট ডেটটো ক'ব নোৱাৰোঁ। এইবাৰ ভেকেঞ্চি 288 আছে। প্ৰিলিমিনেৰী হৈ গৈছে আপোনালোকৰ 8 জুন 2024 আৰু ৰিজাল্টছ এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই, গেপ পিৰিয়ডো এতিয়া ডিটাৰমাইন কৰিব পৰা নাই। কিন্তু মই যদি কওঁ তেতিয়াহ'লে ৰিজাল্টছ এই যোনটো আজিৰ পৰা সপ্তাহ আৰম্ভ হৈছে এই সপ্তাহটোৰ শুকুৰ শনিবাৰ মানে ডিক্লেয়াৰ কৰি দিব পাৰে। নহয় বা যদিহে এইটো সপ্তাহত ডিক্লেয়াৰ নকৰে তেতিয়াহ'লে আপোনালোকে জুলাই ফাৰ্ষ্ট উইকত ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে। ঠিক আছে, চ' জুলাই ফাৰ্ষ্ট উইক মানে নেক্সট উইকত, এইটো উইক নহ'লে বা নেক্সট উইক, এই দুটা উইক আপোনালোকৰ কাৰণে ক্ৰুচিয়েল হ'ব। এই দুটা উইকত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে। আৰু ইয়াতকৈ যদি বেছি টাইম লয় তেতিয়াহ'লে গম নাপাওঁ আৰু APSCৰ কথা, কাৰণ লাষ্ট টাইমটো 51 ডেইজ লৈছিলে। চ' এইবাৰ যদি তেনেকৈ 51 ডেইজ ল'বলৈ হয় তেতিয়াহ'লেতো জুলাই মাহৰ একেবাৰে এণ্ডিং বা আগষ্টৰ ফাৰ্ষ্ট উইক পাই যাবগৈ। চ' তেনেকুৱা মোৰ মতে হ'ব নালাগে। জুলাই ফাৰ্ষ্ট উইকৰ ভিতৰত, জুলাই 10 তাৰিখৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগে। যদি এইটো মাহত ৰিজাল্ট ডিক্লেয়াৰ নকৰে তেনেহ'লে জুলাই 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ওলাই যাব লাগে। ঠিক আছে, মই যিমানখিনি গম পাওঁ এই ৰিজাল্ট ওলাই যাব লাগে জুলাই 10 তাৰিখৰ আগতে। চ' আপোনালোকে সাজু হৈ থাকক, ৰিজাল্ট জুলাই 10 তাৰিখৰ আগতে ডিক্লেয়াৰ কৰিব লাগে APSC। ঠিক আছে, চ' এতিয়া আমি বৰ্তমান আকৌ মই যোনটো কথা কৈছিলোঁ যে প্ৰতিভা সেতু পৰ্টেল, সেইটো প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছে UPSCয়ে লঞ্চ কৰিছে সেইটোৰ ওপৰত অকণমান আপোনালোকক বুজাই দিওঁ বস্তুটো কি হয়। চ' যিহেতু মই আপোনালোকক কি বুলি কয় থাম্বনেইলত কৈছিলোঁ কথাটো। চ' UPSC লঞ্চেছ প্ৰতিভা সেতু টু কানেক্ট টপ কেণ্ডিডেটছ উইথ প্ৰাইভেট এমপ্লয়াৰ্ছ। ঠিক আছে, ইয়াতে প্ৰাইভেট বুলি কৈছে হেৰিটো, কিন্তু নট অনলি প্ৰাইভেট, গভৰ্ণমেণ্ট এমপ্লয়াৰ্ছৰ ক্ষেত্ৰতো ইয়াতে কানেক্ট কৰে প্ৰতিভা সেতু। চ' অকণমান চাওঁ ইনিচিয়েটিভটো কি হয়। ইয়াতে আপোনালোকে যদি চাই মই অলপ বুজাই দিম বাৰু। ইন আ গ্ৰাউণ্ড ব্ৰেকিং মুভ টু লিংক ইণ্ডিয়াছ আনটেপ
pool of top exam performers with meaningful career opportunities, the Union Public Service Commission has launched Pratibha Setu, a digital platform that allows government and private sector employers to assess details of non-recommended winning candidates who cleared all stages of UPSC examination but narrowly missed the final merit list. The initiative, previously known as the Public Disclosure Scheme, is aimed at unlocking talent that nearly made it into the nation's premier civil services. ঠিক আছে, চ' UPSC আগতে যোনটো তেওঁলোকৰ ইনিচিয়েটিভ আছিলে সেইটো প্ৰিভিয়াছলি পাব্লিক ডিছক্ল'জাৰ স্কিম আছিলে, সেইটোকে অকণমান আপগ্ৰেড কৰি পেলাই এতিয়া বৰ্তমান প্ৰতিভা সেতু বুলি এটা ডিজিটেল প্লেটফৰ্ম ক্ৰিয়েট কৰিছে UPSCয়ে। ইয়াতে UPSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ যিসকল কেণ্ডিডেটছ আছে তেওঁলোকে ধৰক প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিলে, মেইনছ ক্লিয়াৰ কৰিলে, ইণ্টাৰভিউ ষ্টেজলৈ গ'ল, কিন্তু জাষ্ট মাৰ্জিন মাৰ্কছৰ কাৰণে যেনে তেনে ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিলে বা লগতে তেওঁলোকৰ নাম নাহিলে, যিসকলৰ নাম নাহিলে বা লগতে যিসকলৰ ধৰক চান্সেছ একেবাৰে গুচি গ'লগৈ, UPSCত যিহেতু চান্সেছ চবৰ সমাপ্ত হৈ গ'ল বা এজ লিমিট ক্ৰছ হৈ গ'ল, তেওঁলোকৰ কাৰণে এটা ইনিচিয়েটিভ হয় ইয়াতে প্ৰতিভা সেতু পৰ্টেলটোৰ থ্ৰুৱেদি, ডিজিটেল প্লেটফৰ্মটোৰ থ্ৰুৱেদি তেওঁলোকে গভৰ্ণমেণ্ট আৰু যোনবিলাক প্ৰাইভেট এমপ্লয়াৰ্ছ আছে তেওঁলোকে ইয়াতে কেণ্ডিডেটছখিনিৰ যোনটো হেৰি আছে, পাৰফৰ্মেঞ্চ আছে UPSCত, সেইখিনি এক্সেছ কৰিব পাৰিব, তেওঁলোকৰ মাৰ্কছখিনি আৰু লগতে তেওঁলোকৰ যোনখিনি পাৰফৰ্মেঞ্চ, যে তেওঁলোকে ফাইনেল ষ্টেজত গৈ পেলাই কিমান মাৰ্কছৰ কাৰণে চিলেক্ট নহ'লে বা কিবা, সেইখিনি বস্তু ডিটেইলছ থাকিব আৰু সেইখিনিৰ অনুসৰি সেই কেণ্ডিডেটজনক ইয়াতে প্ৰাইভেট এমপ্লয় বা গভৰ্ণমেণ্টৰ যিকোনো কিছুমান এমপ্লয়াৰে গভৰ্ণমেণ্টৰ যিকোনো ইনিচিয়েটিভৰ আণ্ডাৰত তেওঁলোকক এমপ্লয়মেণ্ট অপৰচুনিটি ইয়াতে প্ৰদান কৰিব। যিহেতু UPSCৰ নিচিনা এক্সামিনেশ্যনত যদি আপোনালোকে কি বুলি কয় ইণ্টাৰভিউ ষ্টেজলৈকে লাগে, চ' বেচিকলি সেইজন কেণ্ডিডেটছে বহুতখিনি পঢ়া হৈ গ'ল তেওঁলোকৰ, যিহেতু তেওঁলোকে অন্য এক্সামছ নিদিলে বা সেইটো সময়ছোৱাত বেলেগ প্ৰিপেৰেশ্যন নকৰিলে, চ' সেইটো কাৰণে তেওঁলোকক এই অপৰচুনিটিটো প্ৰদান কৰা হ'ব। আৰু হোৱাইন নিউজ ইয়াতে কৈছে, অন June 20, 2025 UPSC অফিচিয়েলি লঞ্চ দি প্ৰতিভা সেতু প্লেটফৰ্ম। ইট এনেবলছ ভেৰিফাইড এমপ্লয়াৰ্ছ to recruit qualified but not recommended candidates. This remarks a significant shift in UPSC's engagement with the private sector and job market. ঠিক আছে, চ' জুনৰ 20 তাৰিখে এই UPSC অফিচিয়েলি লঞ্চ কৰিছে প্ৰতিভা সেতু প্লেটফৰ্মটো আৰু ইয়াতে ভেৰিফাইড এমপ্লয়াৰ্ছখিনিয়ে ইয়াতে UPSCৰ যোনখিনি নন ৰিকমেণ্ডেড কেণ্ডিডেটছ আছিলে, যিসকলে ফাইনেল ষ্টেজলৈকে গৈছে কিন্তু ফাইনেল মেৰিট লিষ্টত তেওঁলোকে নাম নাহিলে, তেওঁলোকক ইয়াতে প্ৰাইভেট ছেক্টৰ বা জব মাৰ্কেটত তেওঁলোকৰ এংগেজমেণ্টৰ ইয়াতে অপৰচুনিটি এটা প্ৰদান কৰিব। চ' বেকগ্ৰাউণ্ডটো হৈ গ'ল, দি পাব্লিক ডিছক্ল'জাৰ স্কিম previously run by UPSC published details of candidates who cleared written examination and interviews give consent to share their details publicly. However, it was limited to static disclosure on the website. আগৰ যোনটো পাব্লিক ডিছক্ল'জাৰ ছিষ্টেম আছিলে সেইটোৰ বেকগ্ৰাউণ্ডখিনি এইখিনি আছিলে, কিন্তু এতিয়া যোনটো প্ৰতিভা সেতু সেইটোৰ ওপৰত যদি চাওঁ, আৰ ৰিব্ৰেণ্ডেড এণ্ড আপগ্ৰেডেড ভাৰ্জন অফ দি পাব্লিক ডিছক্ল'জাৰ স্কিম। চ' প্ৰতিভা সেতু যোনটো পৰ্টেল আছে বা ডিজিটেল প্লেটফৰ্ম আছে, সেইটো এটা ৰিব্ৰেণ্ডেড আৰু আপগ্ৰেডেড ভাৰ্জন হয় পাব্লিক ডিছক্ল'জাৰ স্কিমৰ, আৰু এক্স এজ এ ব্ৰিজ মানে সেতু বিটুইন ডিজাৰ্ভিং কেণ্ডিডেটছ এণ্ড হায়াৰিং অৰ্গেনাইজেশ্যনছ। এইটো এটা সেতু মানে ব্ৰিজ হিচাপে কাম কৰে ডিজাৰ্ভিং কেণ্ডিডেটছ আৰু হায়াৰিং অৰ্গেনাইজেশ্যনছবিলাকৰ মাজত, আৰু প্ৰভাইড এ চিকিউৰ লগ ইন বেছড পৰ্টেল টু এক্সেছ কেণ্ডিডেট ইনফৰমেশ্যন। চ' ইয়াতে এটা চিকিউৰ লগ ইন বেছড পৰ্টেল এটা প্ৰভাইড কৰে যোনে কেণ্ডিডেটছৰ ইনফৰমেশ্যনখিনি এক্সেছ কৰিব পাৰে। এনেবল ভলেণ্টাৰী ৰিক্ৰুইটমেণ্ট অফ এক্সপিৰিয়েঞ্চ বাই ৰেজিষ্টাৰ্ড এমপ্লয়াৰ্ছ, আৰু তাতে যোনখিনি ৰেজিষ্টাৰ্ড এমপ্লয়াৰ্ছ আছে, ভেৰিফাইড ৰেজিষ্টাৰ্ড এমপ্লয়াৰ্ছ আছে, সেইখিনিয়ে এক্সপিৰিয়েঞ্চখিনিক ভলেণ্টাৰী ৰিক্ৰুইটমেণ্ট ইয়াতে কৰিব পাৰে। ঠিক আছে, কি ফিচাৰ্ছবিলাক হৈ গ'ল, কভাৰ্ছ নন ৰিকমেণ্ডেড কেণ্ডিডেটছ হু ক্লিয়াৰ্ড অল ষ্টেজেছ অফ UPSC এক্সামিনেশ্যনছ। চ' যিসকল নন ৰিকমেণ্ডেড কেণ্ডিডেটছ আছে, যিসকলে গোটেইকেইটা ষ্টেজ ক্লিয়াৰ কৰিছে UPSC এক্সামিনেশ্যন, সেইখিনি কভাৰ কৰা হ'ব। আৰু পাৰ্টিচিপেশ্যন ইন ভলেণ্টাৰী কেণ্ডিডেটছ মাষ্ট অফ ইন টু শ্বেয়াৰ দেয়াৰ প্ৰফাইলছ। যিসকল কেণ্ডিডেটছে, সকলো কেণ্ডিডেটছ নহয়, যিসকল কেণ্ডিডেটছে ভলেণ্টাৰীলি তেওঁলোকে এই পৰ্টেলটোত তেওঁলোকৰ নিজৰ ডিটেইলছখিনি শ্বেয়াৰ কৰিব, তেওঁলোকৰ ক্ষেত্ৰতে এইখিনি অপৰচুনিটি প্ৰভাইড কৰা হ'ব। সকলো কেণ্ডিডেটছৰ ক্ষেত্ৰত নহয়, যিসকলে পাব্লিকলি শ্বেয়াৰ কৰিব বিচাৰিব নিজৰ ডিটেইলছখিনি, তেওঁলোকহে এইখিনি অপৰচুনিটি পাব। ঠিক আছে, আৰু ভেৰিফাইড এমপ্লয়াৰ্ছ বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ছেক্টৰ মে গেট লগ ইন এক্সেছ। আৰু ইয়াতে প্ৰতিভা সেতু পৰ্টেলটোত ভেৰিফাইড এমপ্লয়াৰ্ছ গভৰ্ণমেণ্টে হওক বা প্ৰাইভেট ছেক্টৰ হওক, তেওঁলোকে লগ ইন এক্সেছ পাব। আৰু ইয়াতে লিখিছে এইমছ টু টেপ অলমষ্ট ইকুৱেলি মেৰিটিয়াছ টেলেণ্ট পুল লেফ্ট আউট অফ দি ফাইনেল লিষ্ট। আৰু যিসকল কেণ্ডিডেটছ ইকুৱেলি টেলেণ্টেড মেৰিটিয়াছ টেলেণ্ট পুল লেফ্ট আউট হৈছিলে ফাইনেল লিষ্টৰ পৰা, যিসকল অলমষ্ট ইকুৱেলি মেৰিটিয়াছ হয়, যিসকলে ফাইনেল লিষ্টত চিলেকশ্যন পালে, যিসকলে চিলেকশ্যন নাপালে কিন্তু ফাইনেল লিষ্টত চিলেকশ্যন পোৱাখিনিৰ লগতো ইকুৱেলি মেৰিটিয়াছে হয়, কিন্তু তথাপিতো যেনে তেনে নাপালাগে, তেওঁলোকক এইখিনি অপৰচুনিটি প্ৰদান কৰা হ'ব। ছাপ'জ মই জাষ্ট ফৰ এক্সাম্পল কথাটো কৈ আছোঁ, এতিয়া ধৰক এজন কেণ্ডিডেটছ জেনেৰেল কেটেগৰী, ঠিক আছে, আৰু এজন কেণ্ডিডেটছ বিলং কৰে ধৰক SC বা ST কেটেগৰী। এতিয়া জেনেৰেল কেণ্ডিডেটছ দলে ধৰক তেওঁতকৈ SC বা ST কেণ্ডিডেটজনতকৈ অলমষ্ট মাৰ্কছ এৰাউণ্ড 100 বা 150 মাৰ্কছ বেছি পালে, কিন্তু তেওঁ ফাইনেল লিষ্টত নাপালে। কিন্তু SC বা ST কেণ্ডিডেটজনে হয়তো জেনেৰেল কেণ্ডিডেটছতকৈ
100 বা 150 মাৰ্কছ কম পাই পেলাইও তেওঁ চাকৰি এটা ল'বলৈ সক্ষম হ'ল, মানে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন ক্লিয়াৰ কৰিলে। এতিয়া ধৰক জেনেৰেল কেণ্ডিডেটজনটো চাব গ'লে SC বা ST কেণ্ডিডেটজনতকৈ বেছি মেৰিটিয়াছ হয়, তেওঁ মানে অভিয়াছলি মাৰ্কছ বেছি স্ক'ৰ কৰিছিলে, ঠিক আছে, কিন্তু ফাইনেল মেৰিট লিষ্টত তেওঁ জাষ্ট যিহেতু ৰিজাৰ্ভেশ্যন তেওঁৰ স্কিমটো নাছিলে বা কোটাৰ তেওঁৰ সুবিধাটো নাছিলে, সেইটো কাৰণে নাপালে। চ' এতিয়া সেই ইকুৱেলি মেৰিটিয়াছ কেণ্ডিডেটজন কিয় লেফ্ট আউট হ'ব? চ' ইয়াতে সেই তেনেকুৱা ধৰণৰ অপৰচুনিটি দিয়া হ'ব। অকল নট অনলি জেনেৰেল, মই জাষ্ট এক্সাম্পল দিছোঁ। এতিয়া কোনোবা যদি SC ST বা OBCৰ পৰাও যদি বিলং কৰে, তেওঁৰ যদি তেনেকুৱা কিবা হয় যে ফাইনেল মেৰিট লিষ্টত লেফ্ট আউট হৈছে, তেওঁলোকেও এইটো অপৰচুনিটি পাব। মই জাষ্ট এক্সাম্পল হিচাপে আপোনালোকক বুজালোঁ যে সেইটোকে ইকুৱেলি মেৰিটিয়াছ টেলেণ্ট পুলৰ কথা কৈছে ইয়াতে। আৰু ইয়াতে যদি অবজেক্টিভখিনি চাওঁ, অবজেক্টিভছখিনি হৈ গ'ল এনহেন্স এমপ্লয়েবিলিটি এণ্ড ভিজিবিলিটি অফ UPSC এক্সপিৰিয়েঞ্চ হু নেৰলি মিছ চিলেকশ্যন। চ' যিসকলে নেৰলি অলপৰ কাৰণে চিলেকশ্যন মিছ কৰিছে, তেওঁলোকৰ কাৰণে এমপ্লয়েবিলিটি আৰু ভিজিবিলিটি প্ৰদান কৰিব। বিল্ড আ টেলেণ্ট পাইপলাইন ফৰ অৰ্গেনাইজেশ্যন ছিকিং স্কিল ফিল্টাৰ্ড কেণ্ডিডেটছ, আৰু ইয়াতে এটা টেলেণ্ট পাইপলাইন সৃষ্টি কৰিব অৰ্গেনাইজেশ্যনছবিলাকৰ কাৰণে যিসকলে স্কিল্ড আৰু ফিল্টাৰ্ড কেণ্ডিডেটছ তেওঁলোকে বিচাৰিছে। আৰু ফ'ষ্টাৰ পাব্লিক প্ৰাইভেট চিনাৰ্জি ইন টেপিং ইণ্ডিয়াছ ইণ্টেলেকচুৱেল কেপিটেল, আৰু ইণ্ডিয়াছ ইণ্টেলেকচুৱেল কেপিটেলটো টেপিং কৰাৰ ক্ষেত্ৰত ইয়াতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বা চিনাৰ্জিৰ ইয়াতে সৃষ্টি কৰিছে, ঠিক আছে। ছিগনিফিকেন্সটো হৈ গ'ল উইন উইন চলিউশ্যন, কেণ্ডিডেটছ গেট জব অপৰচুনিটিজ এণ্ড কোম্পানীজ গেট টপ টেলেণ্ট। আৰু কেণ্ডিডেটছবিলাকে ইয়াতে উইন উইন চিটুৱেশ্যনে হয়, যিসকলে UPSC ক্লিয়াৰ নহ'লে বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনত তেওঁলোকে ফাইনেল মেৰিট লিষ্টত নাম উঠাবৰ কাৰণে সক্ষম নহ'লে, তেওঁলোকে এতিয়া প্ৰাইভেট কোম্পেনীজবিলাক বা টপ কোম্পেনীজবিলাকত টপ টেলেণ্ট হিচাপে তেওঁলোকে চাকৰি পাব। এজ ছ'চিয়েল ভেলু বাই প্ৰিজাৰ্ভিং কেণ্ডিডেট ডিছইলুচনমেণ্ট আফটাৰ ইয়াৰ্ছ অফ প্ৰিপেৰেশ্যন, আৰু ছ'চিয়েল ভেলু এটা প্ৰদান কৰিব প্ৰিজাৰ্ভিং কেণ্ডিডেটছ ডিছইলুচনমেণ্ট আফটাৰ ইয়াৰ্ছ অফ প্ৰিপেৰেশ্যন। বহুত বছৰ প্ৰিপেৰেশ্যন কৰা হয় চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ ক্ষেত্ৰত, আৰু যদি আপোনালোকে টপ প্ৰাইভেট কোম্পানীজবিলাকত পায়, অবভিয়াছলি তাত স্কেলো বেছি। আপোনালোকে যদি এতিয়া UPSCৰ কথা কওক, UPSCৰ চেলাৰী এটা এজন IAS অফিচাৰে জইন কৰি পেলাই বেছিক পে' প্লাছ আদাৰ এলাৱেঞ্চেছবিলাক মিলাই পেলাই এৰাউণ্ড 1 লাখৰ ওচৰে চেলাৰী ড্ৰ' কৰে, ঠিক আছে। সেই একেজন কেণ্ডিডেটছে যদি কোনোবা এটা টপ কোম্পানীত জইন কৰে, গুগল বা তেনেকুৱা ধৰণৰ ফেচবুক, মাইক্ৰ'ছফ্টত যদি জইন কৰে, তেতিয়াহ'লে তেওঁৰ অভিয়াছলি চেলাৰী সেই তেনেকুৱা টাইপৰে হ'বগৈ। অভিয়াছলি পিছত গৈ পেলাই চেলাৰী বহুত বেছি বাঢ়ি যাবগৈ। চ' তেনেকুৱা ধৰণৰ কথা ইকুৱেল অপৰচুনিটি ইয়াতে প্ৰদান কৰিব, ঠিক আছে। এনকাৰেজেছ মাল্টি ছেক্টৰেল এবজৰ্পশ্যন অফ হাই পাৰফৰ্মিং ইণ্ডিভিজুৱেলছ, ইয়াতে মাল্টি ছেক্টৰেল এবজৰ্পশ্যন কৰিব, হাই পাৰফৰ্মিং ইণ্ডিভিজুৱেলছৰ ক্ষেত্ৰত এনকাৰেজ কৰিব। এনেকুৱা নহয় যে ইণ্ডিভিজুৱেলজন একেবাৰে একো নাজানা নুশুনা হ'ব, হাই পাৰফৰ্মিং ইণ্ডিভিজুৱেলছখিনিকে ইয়াতে টপ কোম্পেনীজবিলাকত ইয়াতে তেওঁলোকক অপৰচুনিটি প্ৰদান কৰা হ'ব, ঠিক আছে। চ' এইখিনি আছিলে যোনটো আপোনালোকৰ প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছিলে UPSCত। আৰু মই ভাবোঁ যে ইয়াতে যদি আছাম গভৰ্ণমেণ্টেও যদি তেনেকুৱা কিবা ইনিচিয়েটিভ লয়, তেতিয়াহ'লে APSCৰ যোনখিনি কেণ্ডিডেটছ আছিলে তেওঁলোকেও হয়তো এনেকুৱা ধৰণৰ কিবা যদি অপৰচুনিটি পাব পাৰে তেতিয়া বেছি ভাল হয়। কাৰণ APSCৰো বহুত কেণ্ডিডেটছ আছে যিসকলে বছৰ ধৰি দুবছৰ পৰীক্ষা দিয়ে। এনেকুৱা নহয়, ইয়াতে আমি দেখিছোঁ আছাম গভৰ্ণমেণ্টত ধৰক অকল APSC যিসকলে দিয়ে তেওঁলোকে আকৌ গ্ৰেড 3 দিয়ে, ঠিক আছে, সৰু সুৰা চাকৰিবিলাকৰ কাৰণে এপ্লাই কৰে, ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰে। ইয়াতে একচুৱেলি বস্তুটো গোটেইবিলাক মিক্স আপ হৈ থাকে। কিন্তু UPSCৰ ক্ষেত্ৰত UPSC চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনটো অলপ বেলেগ হয়। চ' তেওঁলোকে যদি UPSCৰ কাৰণে লাগে, বাকীবিলাক এক্সামছ তেওঁলোকে এভইড কৰে সেইটো সময়ছোৱাত। চ' সেইটো কাৰণে ইয়াতে UPSC সেইটো ইনিচিয়েটিভ লৈছে। কিন্তু অসম APSCৰ ক্ষেত্ৰত APSC যিসকলে দিয়ে তেওঁলোকে ADRE পৰীক্ষাও দিয়ে, তেওঁলোকে DMEৰ পৰীক্ষাও দিয়ে, তেওঁলোকে ADRE যোনটো ড্ৰাইভাৰ পোষ্ট আছে সেইটোতো পৰীক্ষা দিয়ে। তো তেওঁলোকৰ গোটেইবিলাক বস্তুবিলাক ইয়াতে অকণমান মিক্স আপ হৈ থাকে। চ' ইয়াতে APSCটো কোনেও পেছন হিচাপে নলয়। ইয়াতে জাষ্ট এতিয়া মই বহুতবিলাক কেণ্ডিডেটছ দেখোঁ ইয়াতে APSCৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন দিলে, কিন্তু তেওঁলোকে ভালকৈ গম নাপায় যে নিগেটিভ মাৰ্কিং কিমান থাকে প্ৰিলিমিনেৰীত। পেপাৰ 1 পেপাৰ 2 2খন মাৰ্কছ এড হয়নে, এখন মাৰ্ক কনচিডাৰ কৰি পেলাই কাট অফ মাৰ্ক হ'লে সেইটোকে নাজানে। চ' বেচিকেলি ইয়াতে যোন কেণ্ডিডেটছ ইয়াতে সোমাই যায়, ইয়াতে কোনো তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট বা পেছনেট কেণ্ডিডেটছ নাথাকে। কিন্তু UPSCৰ ক্ষেত্ৰত যিসকল পেছনেট কেণ্ডিডেটছ থাকে তেওঁলোক পেছনতে থাকে, সেইটো সময়ছোৱাত বেলেগ এক্সামিনেশ্যনৰ কথা চিন্তা নকৰে, কনচেনট্ৰেট কৰে। কিন্তু APSCৰ ক্ষেত্ৰত ইয়াতে চব APSC যিসকলে দিয়ে সেইখিনি কিছুমান 2% মান কেণ্ডিডেটছ থাকিব পাৰে যিসকলে অকল APSCৰ ওপৰত কনচেনট্ৰেট কৰিব। কিন্তু ইয়াতে 99% কেণ্ডিডেটছ এনেকুৱা থাকিব যিসকলে সকলো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, কোনোবা এটাত লাগিলে হ'ব। এনেকুৱা নহয় যে পেছনত চিভিল ছাৰ্ভিচ হ'ম, তেনেকুৱা চিভিল ছাৰ্ভেণ্টেই হ'ম, তেনেকুৱা বুলি কোনো পেছন নাথাকে। মই সেইটো কথা গম পাওঁ, এইটো গ্ৰাউণ্ড ৰিয়েলিটি হয়। চ' মই সেইটোৱে আপোনালোকক বুজাইছোঁ, ঠিক আছে। চ' এইখিনি আছিলে যোনটো প্ৰতিভা সেতু পৰ্টেলৰ ইনিচিয়েটিভ আছিলে। আই হোপ আপোনালোকে বুজি পালে। সেইটো যদি আছাম গভৰ্ণমেণ্টে তেনেকুৱা ধৰণৰ কিবা ইনিচিয়েটিভ ল'ব বিচাৰে ভালেই, কিন্তু এতিয়া বৰ্তমান ইনিচিয়েটিভ ল'বৰ কাৰণে তেনেকুৱা ধৰণৰ
আসাম গভৰ্ণমেণ্টৰ ওচৰত তেনেকুৱা ধৰণৰ কোনো আই থিংক টেলেণ্ট পুল নাথাকিব কিছুমান থাকিব হয়তো ভাল ভাল টেলেণ্ট থাকিব যিসকলে সব এক্সাম দিছেও তথাপিতো কিন্তু চোকা চোকা বহুতবিলাক মেৰিটিয়াছ কেণ্ডিডেটছ আছে তেনেকুৱা ধৰণৰ চ' তেওঁলোকে যদি তেনেকুৱা কিবা অপৰচুনিটি পায় কাৰণ টপ কোম্পেনীজবিলাকত আপোনালোকৰ মেৰিট লাগিব জাকে তাকে লৈ নলয় পটককৈ ইয়াতে ধৰক সৰু সুৰাকৈ ডিলাৰ চিলাৰবিলাকত পটককৈ কোনোবা কেণ্ডিডেটছ লৈ ল'ব চেলছ টেলছ কৰিবৰ কাৰণে কিন্তু আপোনালোকে টপ কোম্পেনীজবিলাক যদি যায় গুগলে হওক বা মাইক্ৰ'ছফ্টে হওক ঠিক আছে তেনেকুৱা ধৰণৰ কোম্পেনীজবিলাকত আপোনালোকে চালি জাৰি চাই পেলাইহে কেণ্ডিডেটছ লয় জাকে তাকে নলয় ঠিক আছে এইখিনিয়ে হৈ গ'ল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে মই এবাৰ আপোনালোকক দেখাই দিছোঁ লাইক APSC ফৰেষ্ট ৰেঞ্জাৰৰ যিহেতু অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত কাৰেণ্ট এফেয়াৰ্ছৰ যদি কোনোবাই কৰ্চ ল'ব বিচাৰে 2024-25 মান্থ ৱাইজত আছে মান্থলি ৱাইজ আছে 2024 ফুল ইয়েৰ 2025 মে' মাহলৈকে কভাৰ কৰা হৈছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহৰো পাই যাব 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 349ত যিহেতু 6 জুলাইত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ফেজ 1 জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কৰ্চ আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে কভাৰ কৰা হ'ব 9706557851ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড আছে ADD 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এণ্ড ৰিজনিং 99 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰো ফুল কৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কৰ্চ এভেইলেবল আছে 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে ঠিক আছে আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে গৈ পেলাই আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে APSC CC 2024 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম